বৃহস্পতিবাৰে দিনৰ প্ৰায় 1 বজাত বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত অগপ বিজেপি আৰু ইউপিপিএল মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। আজি বঙাইগাঁও চহৰস্থিত বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন কেন্দ্ৰ কৰি অগপ বিজেপি আৰু ইউপিপিএল মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠান 3টা দলৰ পতাকা উত্তোলন কৰি কৰা হয়। ইয়াৰ পিছত অগপ বঙাইগাঁও জিলা সভাপতি বিজয় সিংহৰ সভাপতিত্বত বিজেপি বঙাইগাঁও জিলা সভাপতি উজ্জ্বল কান্তি ৰায়, চিৰাং জিলা ইউপিপিএলৰ উপসভাপতি সৌৰভ আলী খান, কাজলগাঁও পৌৰসভাৰ উপ-পৌৰপতি লালমোহন বখ্ম, বঙাইগাঁও পৌৰসভাৰ উপ-পৌৰপতি শৈলেন চৰকাৰৰ লগতে 3টা দলৰ কৰ্মীসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয়। আপোনালোকে দেখিছে যে যদিও আমি অনানুষ্ঠানিকভাৱে পূৰ্বৰে পৰাই আমি মিত্ৰজোঁটৰ দল 3টাই ইয়াত নিৰ্বাচনী কাম কাজ চলাই আহিছিলোঁ, কিন্তু আজি সেই তাৰ পৰিৱৰ্তে আমি আনুষ্ঠানিক ৰূপ দিছোঁ। জিলা কাৰ্যালয় মুকলি কৰি মিত্ৰজোঁটৰ ইয়াত ইউপিপিএল দলৰ উপসভাপতি উপস্থিত আছিল, একেদৰে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সভাপতি উপস্থিত আছিল আৰু আমাৰ অসম গণ পৰিষদ দলীয় কৰ্মকৰ্তাসকলকে আদি কৰি সকলোৱে উপস্থিত আছোঁ। ইয়াত সুন্দৰ অপেনিং হোৱাৰ পিছত অহা কেইদিনৰ নিৰ্বাচনী কাম কাজ আমি এই কাৰ্যালয়টোৰ পৰা সুচাৰুৰূপে চলাই দিম। যে অহাকালি অভয়পুৰী চহৰত সন্মানীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ ৰাজহুৱা সভা আছে। সেই সভাখনত অসম গণ পৰিষদ দলৰ সভাপতি শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া উপস্থিত হোৱাৰ কথা আৰু সেই সভাৰ অন্তত তেওঁ আমাক জনাইছে যে ভাৰতীয় জনতা পাৰ্টী দলৰ কাৰ্যালয় আৰু অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত তেওঁ উপস্থিত হ'ব। আমাৰ নেতা কৰ্মীসকলক উৎসাহিত কৰাৰ কাৰণে আহিব, তাত আমি উপস্থিত হোৱাৰ কাৰণে ৰাইজক আমি অনুৰোধ জনাইছোঁ।